Hello students, Study Restfully YouTube channel toলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 6 ৰ ইংৰাজী পাঠ্যপুথি Sunbeam English Reader 1 ৰ চতুৰ্থ পাঠ Uses of ICT অসমীয়াত আলোচনা কৰিম। এই পাঠটি শিক্ষাৰ্থী আৰু শিক্ষয়িত্ৰীৰ মাজত হোৱা কথোপকথনৰ ওপৰত আধাৰিত আৰু অতি আকৰ্ষণীয়। হেয়েহে তোমালোকে পাঠটো মনোযোগেৰে শুনিবা বুলি আশা ৰাখিছো। বলা এতিয়া পাঠটো আৰম্ভ কৰো। Can you name the devices in the two boxes below? Work with a friend, write down at least 3 uses of each of the devices. Device বুলি কওঁতে ইয়াত কোনো এটা নিৰ্দিষ্ট উদ্দেশ্যৰে তৈয়াৰ কৰা যান্ত্ৰিক বা বৈদ্যুতিক সঁজুলিৰ কথা বুজাইছে। ইয়াত আমাক সুধিছে তলৰ বক্সটোত দেখুওৱা ডিভাইচ দুবিধৰ নাম তোমালোকে ক'ব পাৰিবানে? তোমাৰ বন্ধু বা বান্ধৱীৰ সৈতে লগ হৈ প্ৰতিটো ডিভাইচৰ কমেও 3টাকৈ ব্যৱহাৰ লিখা। প্ৰথম চিত্ৰটোত কম্পিউটাৰ বা ডেস্কটপৰ সেট এটা আছে। ইয়াত আছে এটা মনিটৰ যেটো দেখাত টিভিৰ দৰে, এখন কিবোৰ্ড, এটা মাউস আৰু লগতে এটা বক্স আছে যেটোক আমি CPU বুলি কওঁ। দ্বিতীয়খন ছবিত আমি এটা স্মাৰ্টফোন দেখা পাইছো। এতিয়া আমি প্ৰশ্নটোৰ শেষৰ অংশলৈ আহিছো য'ত আমাক দুটা ডিভাইচৰে ব্যৱহাৰৰ ওপৰত লিখিব দিছে। প্ৰথমতে আমি কম্পিউটাৰৰ 3টা ব্যৱহাৰ আলোচনা কৰিম। First, we can use computer for watching movies. Second, it can be used for drawing images. Third, a computer can be used to play games. ইয়াৰ অৰ্থ হৈছে সিনেমা চাবলৈ, ছবি আঁকিবলৈ আৰু গেম খেলিবলৈ আমি কম্পিউটাৰৰ ব্যৱহাৰ কৰিব পাৰো। এতিয়া আমি আহিছো সেকেন্ড ডিভাইচটোলৈ। 1. A smartphone can be used to read news. Second, we can use a smartphone to set our morning alarm. Third, a smartphone can be used to listen to music. স্মাৰ্টফোন ব্যৱহাৰ কৰি আমি দেশ বিদেশৰ খবৰ বাতৰি জানিব পাৰো, মৰ্নিং এলাৰ্ম সেট কৰিব পাৰো আৰু গান শুনিব পাৰো। নেক্সট সুধিছে can you say in what ways these two devices are similar and in what ways they are different? Both these devices are used in ICT. Do you know what ICT is? তোমালোকে ক'ব পাৰিবানে এই দুটা ডিভাইচ কেনেধৰণে একে আৰু কেনেদৰে এটা আনটোৰ পৰা পৃথক? এই দুবিধ ডিভাইচ ICTত ব্যৱহাৰ কৰা হয়। তোমালোকে বাৰু জানানে ICT মানে কি? এই আটাইবোৰ কথা জানিবলৈ বলা আমি পাঠটো পঢ়ো। Apurva and Anis came to their teacher with a complaint. Ma'am, a few of our classmates are peeping through the window of the ICT lab. The seniors are working there. অপূৰ্ব আৰু আনিছ নামৰ ল'ৰা দুজনে তেওঁলোকৰ শিক্ষয়িত্ৰীৰ ওচৰলৈ এটা অভিযোগ লৈ আহিছিল। তেওঁলোকে ক'লে আমাৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ICT লেবত তেওঁলোকৰ কাম কৰি থকা অৱস্থাত আমাৰ লগৰ কেইজনমানে খিৰিকীৰ ভিতৰলৈ জুমি চাই আছিল। ল'ৰা দুজনে বুজাব খুজিছে যিহেতু ওপৰৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ICT লেবত তেওঁলোকৰ কাম কৰি আছিল, ল'ৰা দুজনৰ সহপাঠীসকলে তেওঁলোকক খিৰিকীৰে চাই দিগদাৰি দিয়াটো উচিত হোৱা নাছিল। Next আহিছো Ritika ma'am looked at the two pupils. She smiled at them and said, "Is that so? Do you also want to see what is going on at the lab?" "Yes, ma'am," they responded cheerfully. The teacher promised to take their class to the lab that afternoon. ঋতিকা মেমে তেতিয়া কি কৰিলে দুজন শিক্ষাৰ্থীৰ ফালে চাই হাঁহিলে আৰু সুধিলে হয় নেকি, কিয়নো বাইদেউজনীয়ে ল'ৰা দুজনৰ মনৰ ভাৱ বুজি পাইছিল আৰু তেওঁলোক দুজনক সুধিলে কি তোমালোকেও ICT লেবত কি চলি আছে চাব বিচাৰা নেকি? উৎসাহী ল'ৰা দুজনে হয় বুলি কোৱাত শিক্ষয়িত্ৰীজনীয়ে তেওঁলোকৰ শ্ৰেণীটোক আবেলি ICT লেবলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। At the ICT lab. ICT লেবত কি হৈছিল? ইয়াত আমি ICTৰ ওপৰত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীজনীৰ মাজত হোৱা পোনপটীয়া কথোপকথন পঢ়িবলৈ পাম। Ma'am, hello everyone. Let's begin with a question. Can anyone tell me the name of this lab? Anis, ICT lab ma'am. ইয়াত মেম বুলতে শিক্ষয়িত্ৰীক বুজাইছে। লগতে লেব মানে হৈছে লেবৰেটৰী। লেবৰেটৰীক আমি ছুটিকৈ ক'লে লেব বুলি কওঁ। যেনেকৈ আমি সায়েন্স লেব শুনা পাইছো, মেথছ লেব শুনা পাইছো, ঠিক তেনেকৈ আজি আমি ICT লেবৰ বিষয়ে জানিবলৈ পাম। প্ৰথমতে মেডামজনীয়ে ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাই সুধে যে তেওঁলোকৰ মাজৰ কোনোবাই সেই লেবটোৰ নাম ক'ব পাৰিব নেকি? মেডামজনীৰ প্ৰশ্নত অনিছ নামৰ ল'ৰাজনে ICT লেব বুলি উত্তৰ দিলে। আগবাঢ়িছো মেম, what is the full form of ICT? Anyone? Apurva, sorry ma'am, I don't know. Ma'am, ICT stands for Information and Communication Technology. Will you remember it? Hari, yes ma'am, Information and Communication Technology. Ma'am, now let's look at the projection screen. What do you see on the screen?
শিক্ষয়িত্ৰীজনীয়ে জানিছিল যে ছাত্ৰ-ছাত্ৰীবোৰ খুবেই কৌতূহলী আছিল আৰু তেওঁলোকৰ কৌতূহল দূৰ কৰিবলৈ সুধিছিল যে আইচিটিৰ সম্পূৰ্ণ অৰ্থটো কোনোবাই ক'ব পাৰিবা নেকি? তেতিয়া অপূৰ্ব নামৰ ছাত্ৰজনে দুখ প্ৰকাশ কৰি ক'লে যে তেওঁ আইচিটিৰ সম্পূৰ্ণ অৰ্থ নাজানে। মেডামজনীয়ে ক'লে ইয়াৰ অৰ্থ হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মনত থাকিবনে সুধিলে। হৰি নামৰ ছাত্ৰজনে হয় মেডাম বুলি সমৰ্থন কৰি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বুলি উত্তৰ দিলে। ইয়াৰ ঠিক পিছতেই প্ৰজেকশ্যন স্ক্ৰীন বা প্ৰক্ষেপণ পৰ্দা এখন দেখুওৱা হ'ল আৰু আটাইকে সেইখনলৈ চাবলৈ কৈ সোধা হ'ল যে ইয়াত তোমালোকে কি দেখা পাইছা? ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকে সহজে বুজি পাবৰ কাৰণে এখন প্ৰজেকশ্যন স্ক্ৰীনৰ চিত্ৰ দেখুৱাইছোঁ। এয়া হ'ল ছাৰফেচ আৰু এয়া ছাপোৰ্ট আৰু এইখন ছবি প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হয়। ডিয়াৰ ষ্টুডেণ্টছ, ঠিক এনেকুৱা ধৰণৰ প্ৰজেকশ্যন স্ক্ৰীনত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত কিছুমান চিত্ৰ ডিছপ্লে কৰা হ'ল বা দেখুওৱা হ'ল। Sapna, there are computers, a laptop, a mobile phone and a radio. Majani, there is a tall tower and a satellite. Ma'am, very good. Besides this, there is a server in the picture. Hari, yes ma'am. স্বপ্না নামৰ ছাত্ৰীজনীয়ে ক'লে ইয়াত কম্পিউটাৰ, এটা লেপটপ, এটা মোবাইল ফোন আৰু এটা ৰেডিঅ' আছে। মাজনী নামৰ আন এগৰাকী ছাত্ৰীয়ে ক'লে এটা ওখ টাৱাৰ আৰু ছেটেলাইট এটাও আছে। মেডামজনীয়ে আনন্দিত হৈ খুব ভাল বুলি কৈ তেওঁলোকক প্ৰশংসা কৰিলে। লগতে ক'লে যে এইবোৰৰ উপৰিও ছবিখনত এটা ছাৰ্ভাৰ আছে। হৰি নামৰ ছাত্ৰজনে হয় বাইদেউ বুলি কৈ সমৰ্থন জনালে। ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া যদি তোমালোকে এটা কথা সাৱধানেৰে মন কৰা ধৰিব পাৰিবা যে এইখিনি কথা বুজাবলৈ শিক্ষয়িত্ৰীজনীয়ে আইচিটিৰ ব্যৱহাৰ কৰিছে, কিয়নো এইখিনি দেখুৱাবলৈ প্ৰজেকশ্যন স্ক্ৰীন আৰু কম্পিউটাৰৰ দৰকাৰ হৈছে। মেম, can you tell me some of the uses of a computer? Anish, we use a computer to draw, calculate and play online games. Apurva, sometimes we watch movies too. Ma'am, very good. A computer can perform many other tasks. You can design, compose, edit, download and save images and audio-video materials. Sapna, madam, can we do similar things on our mobile phones? I have seen my brother once recite and record a poem on his mobile phone. He sent it to his English teacher for her comments. ইয়াৰ পিছতে মেডামজনীয়ে কম্পিউটাৰৰ ব্যৱহাৰ সম্পৰ্কে তেওঁলোকে কি জানে সুধিলে। অনিশ নামৰ ছাত্ৰজনে ক'লে আমি ছবি আঁকিবলৈ, গণনা কৰিবলৈ আৰু অনলাইন গেম খেলিবলৈ কম্পিউটাৰৰ ব্যৱহাৰ কৰিব পাৰোঁ। আনহাতে অপূৰ্ব নামৰ ছাত্ৰজনে কম্পিউটাৰত কেতিয়াবা চিনেমা চোৱাৰ কথা ক'লে। মেডামজনীয়ে আটাইকে প্ৰশংসা কৰি ক'লে যে কম্পিউটাৰত আন বহুতো কাম কৰিব পাৰি, যেনে নিজে বিচৰা ধৰণে ডিজাইন কৰিব পাৰি, লিখিব পাৰি, ভুল হ'লে বা কিবা নতুনকৈ যোগ কৰিব লাগিলে এডিট কৰিব পাৰি। আকৌ পিছত চাব বিচাৰিলে যিকোনো ছবি, অডিঅ' বা ভিডিঅ' ডাউনলোড আৰু ছেভ কৰিও ৰাখিব পাৰি। অধিক উৎসুকতাৰে এইবাৰ স্বপ্না নামৰ ছাত্ৰীজনীয়ে সুধিলে এইবোৰ বস্তু আমি আমাৰ মোবাইল ফোনেৰে কৰিব পাৰোঁনে? কিয়নো তাইৰ ভায়েকক এবাৰ কবিতা আবৃত্তি কৰি মোবাইল ফোনেৰে ৰেকৰ্ড কৰা দেখা পাইছিল। সি তাৰ ইংৰাজী টিচাৰক আবৃত্তিটোৰ ওপৰত তেখেতৰ মন্তব্য বিচাৰি ৰেকৰ্ডিংটো চেণ্ড কৰিছিল বা পঠিয়াই দিছিল। মেম, ইন ফেক্ট that is a good example of the use of ICT. Like computers, a smartphone is a digital device that can perform similar functions for most of these tasks. The computer and the mobile phone require internet connectivity. Anish, madam, are both the computer and the mobile phone ICT? Ma'am, they are ICT devices that use technology to create, collect, process and manage information. এইবাৰ স্বপ্নাই কোৱা কথাখিনি প্ৰশংসা কৰি শিক্ষয়িত্ৰীজনে ক'লে যে দৰাচলতে ই আইচিটি ব্যৱহাৰৰ এক ভাল উদাহৰণ। কম্পিউটাৰৰ দৰে স্মাৰ্টফোন হৈছে এক ডিজিটেল ডিভাইচ যি একেধৰণৰ কাম কৰিব পাৰে। কম্পিউটাৰ আৰু মোবাইল ফোনত বেছিভাগ কাম কৰিবৰ কাৰণে ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। এইবাৰ অনিশ নামৰ ল'ৰাজনে কম্পিউটাৰ আৰু মোবাইল ফোন দুয়োবিধেই আইচিটি ডিভাইচ হয়নে নহয় সুধিলে। শিক্ষয়িত্ৰীজনীয়ে বুজালে যে সেইবোৰ আইচিটি ডিভাইচ হয় কিয়নো এইবোৰে টেকন'লজি বা প্ৰযুক্তিৰ ব্যৱহাৰেৰে যিকোনো তথ্য সৃষ্টি কৰে, সংগ্ৰহ কৰে আৰু পৰিচালনাও কৰে। নেক্সট আগবাঢ়িছো মেৰী,
Madam, what are the seniors doing in the lab? Ma'am, here they learn about hardware and software components of a computer. They also learn to use ICT for their studies. Mary, ma'am, could you tell us more about ICT? মেৰী নামৰ ছাত্ৰীজনীয়ে এইবাৰ সুধিলে যে তেওঁলোকৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবিলাকে ICT লেবত কি কৰি আছিল। ইয়াৰ উত্তৰত শিক্ষয়িত্ৰীজনীয়ে ক'লে যে তেওঁলোকে ইয়াত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ বিষয়ে শিকি আছে। লগতে অধ্যয়নৰ বাবে ICT কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়াও শিকি আছে। Dear students, ইয়াৰ আগত আমি এটা কথা জানিলো হাৰ্ডৱেৰ আৰু ছফ্টৱেৰনো কি? কম্পিউটাৰ সেট এটাৰ যিবোৰ পাৰ্টছ আমি হাতেৰে চুই চাব পাৰো সেয়া হ'ল হাৰ্ডৱেৰ, যেনে কিবৰ্ড, মাউচ, মনিটৰ এটসেট্ৰা। আনহাতে হাৰ্ডৱেৰৰ সহায় লৈ যেতিয়া আমি কম্পিউটাৰত কোনো এটা কাম কৰিবলৈ ইনষ্ট্ৰাকচন বা নিৰ্দেশনা দিওঁ সেয়া হৈছে ছফ্টৱেৰ। আগবাঢ়িছো মেৰী, মেম, could you tell us more about ICT? Ma'am, of course. It is the use of technology to communicate information at a very fast speed and with accuracy. For example, a computer requires internet connectivity to enable searching for information. There are applications called search engines or browsers like Google or Yahoo that we use to search for information. These search engines take you to various websites containing information for your specific questions. এইবাৰ উৎসুকতাৰে মেৰী নামৰ ছাত্ৰীজনীয়ে শিক্ষয়িত্ৰীজনীক ICT সম্পৰ্কে আৰু অধিক জনাব পাৰিব নেকি সুধিলে। ইয়াৰ উত্তৰত মেডামজনীয়ে নিশ্চয় বুলি ক'লে। তেওঁ ক'লে যে আমি যিকোনো তথ্য অতি সোনকালে আৰু শুদ্ধকৈ পাবৰ কাৰণে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰোঁ। উদাহৰণ হিচাপে তথ্য বিচাৰিবলৈ কম্পিউটাৰ এটাৰ বাবে ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। Dear students, Google, Yahoo এইবোৰৰ নাম তোমালোকে নিশ্চয় শুনিছা যিবোৰ আমি তথ্য বিচাৰিবলৈ ব্যৱহাৰ কৰোঁ। আৰু এইবোৰ সাৰ্চ ইঞ্জিনে তোমালোকে জানিব বিচৰা নিৰ্দিষ্ট প্ৰশ্নৰ বাবে তথ্য থকা বিভিন্ন ৱেবছাইটলৈ লৈ যায়। My dear students, তোমালোকে লগ বন্ধু ডাঙৰ কোনোবা বা দাদা বাইদেউসকলে কেতিয়াবা এনেকে কোৱা নিশ্চয় শুনিছা, গুগলত মাৰি নোচোৱা কিয়? এনেদৰে তেওঁলোকে কিয় কয় আমি অলৰেডি আলোচনা কৰিলো। Hari, I have played online games, but how do we use ICT for studies? Ma'am, in many ways actually. For example, if you are asked to do a project on English grammar, you will be able to use your ICT skills to locate, access and gather information from websites like www.cambridgeenglish.org or www.oxfordonlineenglish.com. Let's visit the ICT lab tomorrow. I will show you ways in which ICT can help us learn English grammar. All the children, yes ma'am, thank you ma'am. হৰিয়ে ক'লে যে সি অনলাইন গেম খেলিছে কিন্তু অধ্যয়নৰ বাবে ICT কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানিব বিচাৰিছে। উত্তৰত মেডামজনীয়ে ক'লে যে আচলতে আমি বহু ক্ষেত্ৰত ICT ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ স্বৰূপে তোমালোকক যদি ইংলিছ গ্ৰামাৰৰ ওপৰত প্ৰজেক্ট তৈয়াৰ কৰিব দিয়ে তোমাক বিভিন্ন ধৰণৰ তথ্যৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত তুমি ICT ব্যৱহাৰ কৰিব পাৰা। তোমালোকৰ প্ৰয়োজনীয় তথ্যবোৰ বিচাৰিবলৈ বা সংগ্ৰহ কৰিবলৈ কিছুমান ৱেবছাইটৰো ব্যৱহাৰ কৰিব পাৰা। যেনে www.oxfordonlineenglish.com, www.cambridgeenglish.org etc. লগতে মেডামজনীয়ে ছাত্ৰ-ছাত্ৰীসকলক ICTয়ে ইংলিছ গ্ৰামাৰ শিকাত কেনেদৰে সহায় কৰে পিছদিনাখন ICT লেবত তেওঁলোকক দেখুৱাব বুলি প্ৰতিশ্ৰুতি দিলে। ল'ৰা-ছোৱালীবোৰে মেডামজনীক ধন্যবাদ জ্ঞাপন কৰে আৰু এনেকৈয়ে এই পাঠটো শেষ হয়। পাঠটোৰ পৰা কিবা বুজি নোপোৱা থাকিলে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। Please subscribe to my channel and thank you for watching.